আপুনি জানেনে চিলডেনাফিল টেবলেট কিহৰ বাবে ব্যৱহাৰ কৰা হয়? বহু মানুহে ইয়াৰ নাম শুনিছে কিন্তু সঠিক ইনফৰমেশ্যন নাজানে। চিলডেনাফিল এটা ঔষধ যি মূলতঃ ইৰেক্টাইল ডিছফাংচন অৰ্থাৎ পুৰুষৰ যৌন দুৰ্বলতা চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। এই সমস্যাত পুৰুষৰ লিংগত যথেষ্ট ইৰেকশ্যন নহয় বা ইৰেকশ্যন বজাই ৰাখিব নোৱাৰে। চিলডেনাফিলৰ কাম হৈছে লিংগলৈ ৰক্ত সাপ্লাই বৃদ্ধি কৰা, যাৰ ফলত ইৰেকশ্যন সহজে হয়। এই টেবলেটটো সাধাৰণতে যৌন সম্পৰ্কৰ 30 মিনিটৰ পৰা 1 ঘণ্টা আগতে ল'ব লাগে। ইয়াৰ উপৰিও এই মেডিচিনটো পালমোনাৰী হাইপাৰটেনশ্যন অৰ্থাৎ হাঁওফাঁওৰ ৰক্তচাপতো ব্যৱহাৰ কৰা হয়। ডক্তৰৰ পৰামৰ্শ অবিহনে এই টেবলেটটো লোৱা উচিত নহয় আৰু হাৰ্ট প্ৰব্লেম থকা ৰোগী বা নাইট্ৰেট মেডিচিন লোৱা ৰোগীয়ে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। ইয়াৰ কিছু সম্ভাৱ্য সাইড ইফেক্ট আছে, যেনে মূৰৰ বিষ, মূৰ ঘূৰোৱা, মুখ লাল হৈ যোৱা, চকুৰে ধোঁৱা ধোঁৱা দেখা ইত্যাদি। এনেধৰণৰ ঔষধৰ সঠিক তথ্য জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক যাতে আন মানুহো লাভৱান হয়।